জাষ্ট আহি পাইছোহি। অৱস্থা বেয়া। কালি ভিডিঅ' নিদিলোঁ মানে গাটো বৰ বেয়া আছিলে। তাই ডিউটিও নাহিলোঁ। বেলেগ এজনে মোৰ ডিউটি মাৰিবলগীয়া আছিলে, চ' তেওঁকে দি দিলোঁ মাৰিবলৈ। আজি আহিছোঁহি, জাষ্ট পাইছোঁহি আৰু জাষ্ট পাইছোঁহি মাত্ৰ। হেল্ল' গাইজ, গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল ৰিগ লাইফ আনলকড। চ' আজি জাষ্ট আহি দেখিছোঁ চিমেণ্টিং জব হ'ব আজি। চ' সেইকাৰণে ৰেডি হৈ লৈছোঁ। বাকী বস্তুখিনি চেক কৰি আছোঁ। চ' লাইন চাইনখিনি টেষ্ট কৰি ৰেডি ল'লে বাৰু। বাকী মই চেক কৰি লৈছোঁ যে এংকৰিং চেংকৰিং হৈছে নাই, ভালকৈ টাইট হৈছে নাই, তাক চেক কৰি আছোঁ। এইটো লাইন চিমেণ্টিঙৰ। বাকী চিমেণ্টিংটো কি কাৰণে কৰোঁ আজি আপোনালোকক সেইটো কথাই ক'ম। বাকী চিমেণ্টিংটো কৰোঁ আমি আমাৰ ৱেলত তলত বহুতকেইটা জোন থাকে, মানে প্ৰডাকশ্যনৰ কাৰণে যোনটো জোন খুলি থৈ যায় ডিলিঙে, সেইটো জোনত যদি আমাক প্ৰডাকশ্যন নালাগে তেতিয়াহ'লে আমি সেইটো চিমেণ্টিং তাৰপিছত সেই যোনকেইটা জোনটো তাত চিমেণ্টিং কৰি দিওঁ। চিমেণ্টিং কৰাৰ পিছত সেই জোনটো বন্ধ হৈ থাকে, তাৰপৰা মানে তেল নোলায় তেতিয়া। তাৰপিছত আমি পাৰফৰেশ্যন বুলি বস্তু এটা আছে, যোনটো আমাৰ তলত মাটিৰ তলত বম ফুটাই মানে ফুটা কৰি দিয়ে মাটিৰ ছাইডত। তাৰপিছত আমি প্ৰডাকশ্যন লওঁ তাৰপৰা। চিমেণ্টিং কৰাৰ কাৰণে আমি প্ৰথমতে আমাৰ যোনটো প্ৰি ফ্লাছ বুলি কয়, হলটো ক্লিয়াৰ কৰি ল'ব লাগিব। যাতে কোনো ধৰণৰ কাটিংছ বা একো পৰি নাথাকে, সেইখিনি চাব লাগিব। প্ৰথমতে হলটো ক্লিয়াৰ কৰি ল'ব লাগিব। প্ৰি ফ্লাছ হোৱাৰ পিছত আমাৰ চিমেণ্টিং ইউনিট আহিব। চিমেণ্টিং ইউনিটেই ফ্লাছটো মাৰে বাৰু। তাৰপৰা আমাৰ দুখন ইউনিট আহে চিমেণ্টিং ইউনিটৰ লগত। এখনে আপোনাৰ অকল চিমেণ্টটো আনে, চিমেণ্টৰ এইখন আপোনাৰ পাম্পিং এখন গাড়ী আহে, যোনে পাম্প কৰি তললৈ পঠিয়াব লাগিব, মানে চিমেণ্টখিনি এখন আহে। তাৰপৰা আমাৰ চিমেণ্ট স্লাৰীটো বনাব লাগিব, আপোনাৰ যোনখন পাম্পিং ইউনিট থাকে তাতে বনায়। তাৰপিছত আমাৰ যেতিয়া ৰেডি হ'ব, তাত আপোনাৰ চিমেণ্টিঙৰ লগত দুটা কেমিকেল দিয়ে, যাতে কেমিকেলকেইটা সেইকাৰণে দিয়া হয় যাতে আমাৰ যেতিয়া হলৰ তলত যাব তাত আমি চিমেণ্টটো টাইটটো কৰিব লাগিব, কিমান মানে এটা টাইমৰ ভিতৰত সিমানটো টাইট হ'ব লাগিব। সেইকাৰণে আমি চিমেণ্টিং যেতিয়া ৰেডি হয় মানে চিমেণ্টটো বনাই যেতিয়া ৰেডি হয়, তাৰপিছত আমি চেম্পুল কেইটামান বাহিৰত লৈ থৈ দিওঁ। সেইকেইটা চাইহে আমি এটা আইডিয়া ল'ব পাৰোঁ যে চিমেণ্টখিনি তলত টাইট হ'লনে নাই। ইয়াত চাৰ্কুলেশ্যন দুটা টেকনিক আছে, এটা হ'ল আপোনাৰ টিউবিঙেদি দিব পাৰি, এটা হ'ল আমাৰ এনলাফেদি দিব পাৰি। সেই দুইটাৰ নাম, টিউবিং দিয়াটোৰ নাম হ'ল আমাৰ ফৰৱাৰ্ড চাৰ্কুলেশ্যন আৰু এনলাফেড দিয়াটো হ'ল ৰিভাৰ্ছ চাৰ্কুলেশ্যন। এই চিমেণ্টিং আমি ফৰৱাৰ্ড চাৰ্কুলেশ্যনতে কৰোঁ। চিমেণ্টিং আপোনাৰ যেতিয়া চিমেণ্টখিনি তললৈ যায়, তাৰপিছত আমি বিঅ'পি মাৰিব লাগিব। বিঅ'পি মাৰি আমি আকৌ পাম্প কৰি যেতিয়া ওপৰত বিঅ'পি মাৰাৰ লগে লগে আমাৰ এনলাছটো বন্ধ হৈ যাব। তাৰ ফলত আমি পাম্পটো কৰি পিনি আমি স্কুইজ কৰি দিব পাৰিম, মানে যোনকেইটা হল থাকে ভিতৰত, হলকেইটাৰ ভিতৰত আমি চিমেণ্টখিনি ভৰাই দিব পাৰিম। তাৰপিছত আপোনাৰ যোনখিনি ষ্ট্ৰিং থাকে, ষ্ট্ৰিং মানে আমাৰ যোনখিনি পাইপ সোমোৱা থাকে, পাইপখিনি চিমেণ্টখিনি অলপ যিমানখিনিলৈকে থাকে, চিমেণ্টৰ ওপৰলৈকে আমি পাইপখিনি মানে ওপৰলৈ দাঙি আনিব লাগিব। আৰু কেইটামান আমি উলিয়াই কাটি পিনি ছাইডত থৈ দিব লাগিব পাইপকেইটা খুলি। সিমানখিনি আৰু সেইকাৰণে কৰোঁ যাতে আমাৰ পাইপখিনি চিমেণ্টৰ তলত লাগি নধৰে। এতিয়া আমাৰ ৰাইজসকলে লাইন বনোৱাত লাগি আছে। চিমেণ্টিং ইউনিট আহি গ'ল। চিমেণ্টিং ইউনিটৰ লগত আৰু এখন ইয়াত য'ত চিমেণ্ট থাকে, তাৰপৰা তাত চিমেণ্টটো লৈ চিমেণ্টিং জবৰ বিষয়ে আপোনালোকক আজি এইখিনিয়ে ক'লোঁ। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব, লাইক কৰিব। বাকী থেংক ইউ ফৰ ৱাচিং।